হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে বৰ ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ, সৰিয়হৰ সৈতে মাছৰ তৰকাৰী। আৰু লগতে মই বৰ টেষ্টি বস্তু এটা খাই আছোঁ। চাওকচোন, ধৰিব পাৰিছেনে কি হয়? এপিচ খালোঁ, ইমান ভাল লাগিছে নহয়। আৰু এনেকুৱা ফ্ৰাইবোৰ আচলতে ভাতৰ লগত খোৱাতকৈ সুদা মুখেৰে খাইহে বেছি ভাল লাগে, হয়নে নহয় বাৰু? ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাছ লৈ লৈছোঁ। মাছ 1 কেজি মানেই হ'ব। আমাৰ ওচৰতে বৃহস্পতিবাৰে বজাৰ বহে আৰু তাতে খুব ধুনীয়াকৈ লোকেল মাছবিলাক পোৱা যায়। সেয়াৰ পৰাই লৈ আহিছিলে। তাৰপিছতে মই সেই খুব ধুনীয়াকৈ নিমখ সানি চাফা কৰি লৈছোঁ। নিমখ দি যদি মাছ চাফা কৰা হয় নহয়, তেতিয়া বৰ ধুনীয়াকৈ চাফা হৈ যায় কিন্তু। আৰু তাৰপিছত ধুনীয়াকৈ পানীৰে ধুই মেলি এয়া কেইপিচমান মই থৈ দিম। গোটেইখিনি যিহেতু নবনাওঁ, মানুহ তাকৰ হয়, সেয়ে যি কেইপিচ লাগে সেই কেইপিচ উলিয়াই লৈছোঁ আৰু বাকীখিনি মই ফ্ৰিজত ভৰাই থৈ দিম। আৰু মই ফ্ৰাই কৰিও নথওঁ, কাৰণ ফ্ৰাই কৰি থ'লে আকৌ ফ্ৰেছ নালাগে খাই। কেঁচাকৈ থৈ দিলে ফ্ৰেছ হৈ থাকে। আৰু তাৰপিছতে মই সেয়া ফ্ৰিজত থৈ দিছোঁ। আৰু মই কেতিয়াবা ডিপ ফ্ৰিজত থৈ দিওঁ। ডিপ ফ্ৰিজত থ'লে বহুত দিনলৈকে থাকে ভাল হৈ। আৰু সেয়া সৰিয়হ উলিয়াই লৈছোঁ, যিহেতু সৰিয়হৰ সৈতে বনাম মাছৰ তৰকাৰীকণ। আৰু এইফালে সৰিয়হখিনি পানী দি অলপ সময় তিয়াই ৰাখিছোঁ। এতিয়া মই যি কেইপিচ মাছ বনাম সেয়া ৰেডি কৰি লৈছোঁ, হালধি আৰু নিমখ সানি। আৰু এইফালে কেৰাহী এখনত তেল অলপ লৈ মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰিম, টান হৈ যোৱা, ৰঙচুৱাকৈ টান হৈ যোৱালৈকে, তেতিয়া ভাগি নাযায় মাছ কেইপিচ। আৰু এইফালে লৈছোঁ বিলাহী এটা এইদৰে কাটি লৈ গ্ৰাইণ্ড কৰি দিছোঁ মই ইয়াতে। তাৰপিছত সেই যে সৰিয়হখিনি তিয়াই ৰাখিছিলোঁ সেইখিনি টুকি ল'লোঁ। আৰু ইয়াতে মই আদা, নহৰু, জলকীয়া এটাই দিছোঁ, কাৰণ সৰু ছোৱালীও আছে, সেইকাৰণে খাব নোৱাৰে। খুন্দি ল'লোঁ। আৰু এয়া মাছ কেইপিচ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, দেখিছেনে? আৰু এতিয়া মাছৰ তৰকাৰীকণ বনাবলৈ হৈ গ'ল। আৰু মাছ কেইপিচ কাঢ়ি লওঁ। তাৰপিছতে মই একেখিনি তেলতে আকৌ পিঁয়াজ দি লৈছোঁ। আৰু পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজি ল'ম অলপ সময়, অকণমান ব্ৰাউন কালাৰ অহালৈকে ভাজি লৈছোঁ। তাৰপিছতে মই ইয়াতে হালধি আৰু ৰঙা জলকীয়া গুড়ি অকণমান দি দিছোঁ। তেলতে দি দিলে ভাল লাগে তেতিয়া। তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই ল'লোঁ। আৰু এতিয়া মই সেই টমেট'ৰ যিখিনি বনাই থৈছিলোঁ, গ্ৰাইণ্ড কৰি থৈছিলোঁ পিউৰিখিনি, ইয়াতে মই দি দিলোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ আকৌ অকণমান সময় ভাজি থাকিম। আৰু এইখিনি খুব ধুনীয়াকৈ মছলাখিনি ইয়াতে ভাজ খাই যোৱালৈকে ভাজিলোঁ। তাৰপিছতে মই ইয়াতে অকণমান দিলোঁ জিৰা গুড়ি। আৰু জিৰা গুড়ি দিলে বৰ ভাল লাগে মাছৰ তৰকাৰীকণত। তাৰপিছতে মই এইখিনি অকণমান ভাজা হ'লতে এতিয়া সেই সৰিয়হৰ পেষ্টটো মই ইয়াতে দি দিছোঁ। আৰু তাৰপিছত এইখিনি গোটেইখিনি ধুনীয়াকৈ অলপ সময় ভাজি থাকিম। আৰু এয়া অলপ সময় ভাজাৰ পিছতে মই পৰিমাণ মতে নিমখ দি দিছোঁ। তাৰপিছত আকৌ অলপ সময় লৰাই এইখিনি ভাজি থাকিম, যিহেতু ইয়াৰ কেঁচা গোন্ধটো যাব লাগিব। তাৰপিছতে গৰম পানী দি দিছোঁ। গৰম পানী দিলে ভাল হয়, যিকোনো জোলতে পটককৈ উতলি যায়। আৰু এয়া গোটেইখিনি ধুনীয়াকৈ এবাৰ মিলাই লৈছোঁ। তাৰপিছতে অকণমান উতল আহিলতে মই ইয়াতে মাছ কেইটুকুৰা পেলাই দিছোঁ। আৰু মাছৰ লগতে মাছৰ মাথা অকণমানো দি দিছোঁ, ভাল লাগে জোলত তেনেকুৱাকৈ খাবলৈ। আৰু এয়া মাছ কেইডোখৰ দি জোলখিনি এতিয়া অকণমান সময় উতলাই ৰাখিম। আৰু আনফালে এইখিনি হয় মই ভাতটো পাতি লৈছোঁ। এয়া চাউল ধুই মেলি কুকাৰত ৰেডি কৰি লৈছোঁ। তাৰপিছত এয়া মোৰ মাছৰ তৰকাৰী প্ৰায় হ'লেই। এতিয়া মই ইয়াতে ধনিয়া অকণমান দি দিছোঁ, বৰ ধুনীয়া গোন্ধ এটা ওলায় একেবাৰে শেষত ধনিয়া দিলে। তাৰপিছত এয়া কেইটামান কেপচিকাম আছিলে, এই যোনটো জলকীয়াৰ নিচিনা দীঘল কেপচিকামটো যে, সেইটো আছিলে। মই ভাবিলোঁ তাৰে কিবা এটা বনাওঁ, সেইকাৰণে এয়া লৈছোঁ বেচন। আৰু বেচনখিনি অকণমান মই চালি লৈছোঁ, কেতিয়াবা কিবাকিবি থাকিবও পাৰে যে। তাৰপিছতে ইয়াতে অকণমান নিমখ দি দিছোঁ। আৰু লগতে অকণমান ৰঙা জলকীয়া গুড়ি, পাৰিলে অকণমান এই ক'লা জিৰাটোও দিব পাৰে, ভাল লাগে তেতিয়া। মই নাছিলে বাবে নিদিলোঁ আৰু। তাৰপিছতে এয়া পানী মিহলাই লৈ গোটেইখিনি এটা ধুনীয়া ঘোল বনাই লৈছোঁ। আৰু এতিয়া মই এইখিনি হৈ যোৱাৰ পিছতে সেই কেপচিকামকেইটা মই ধুনীয়াকৈ কাটি লৈছোঁ, মাজতে ফালি লৈছোঁ এইদৰে দীঘল কৰি। আৰু এতিয়া ইয়াৰে মই এপিচকৈ ফ্ৰাই কৰি যাম। আনফালে কেৰাহীত তেলো পাতি ল'লোঁ। এতিয়া মই সেই বেচনৰ ঘোলটোতে এপিচকৈ লেটিয়াই লৈ তেলত ভাজি গৈছোঁ। বৰ সোৱাদ লাগে খাবলৈ এনেকুৱা ফ্ৰাই ভাতৰ সৈতে। আৰু এয়া মোৰ দুপৰীয়া ভাতো ৰেডি হৈ গ'ল। ভাতকেইটা উলিয়াই লৈছোঁ, লগতে অকণমান চালাড বনাইছিলোঁ। দুপৰীয়া সময়ত চালাড খাবলৈ ভাল লাগে, সেইবাবে এয়া চালাড লৈছোঁ। আৰু সেয়া সৰিয়হ আৰু মাছৰ তৰকাৰী এয়া।
আৰু লগতে আছে সেই ফ্ৰাই কৰিছিলোঁ যে কেপচিকামৰ ফ্ৰাই। এয়া ইমান ধুনীয়া হৈছে কেপচিকাম ফ্ৰাইটো খাবলৈ, নহয় বৰ ভাল লাগিছে। আপোনালোকে খায়নে? মই বৰ ভাল পাওঁ এনেকৈ খাবলৈ। আৰু লগতে এটা জলকীয়া লৈ লৈছোঁ। আৰু আজি দুপৰীয়া সাজ আমাৰ এনেকৈ এয়া সৰিয়হৰ সৈতে মাছৰ জোল, আৰু সঁচাকৈ খাবলৈ বৰ ধুনীয়া হৈছিলে। এনেও সৰিয়হ আৰু মাছৰ জোলকণ বৰ সোৱাদ হয়, নহয়নে খাবলৈ? তাৰপিছতে সেয়া অকণমান খাই দেখাব লাগিব নহয় আপোনালোকক, ৰ'ব। আৰু এয়া অকণমান জোলখিনি লৈ লৈছোঁ। মই এইদৰে খাই বৰ ভাল পাওঁ। তাৰপিছতে সঁচাকৈ বৰ ধুনীয়া হৈছিলে দেই খাবলৈ। কিন্তু আপোনালোকেও বনাই খায়েই চাগে এইদৰে সৰিয়হৰ সৈতে মাছৰ তৰকাৰী, নহয় জানো? আৰু এয়া মাছ কেইপিচো বৰ সোৱাদ আছিলে খাবলৈ। একদম লোকেল মাছবিলাক খুব সোৱাদ হয়। আৰু কাঁইটটো বেছি থাকে বাৰু, কিন্তু কাঁইট বেছি থকা মাছবোৰহে আকৌ খাবলৈ সোৱাদ হয়, নহয় জানো? আৰু সেয়া অকণমান খাই লৈছোঁ। সঁচাকৈ বৰ ধুনীয়া হৈছিলে। এই যে কেপচিকামৰ ফ্ৰাইটো ক'বলৈ বাকী নাই, মানে বৰ ধুনীয়া হৈছিলে খাবলৈ। আৰু এয়া আছিলে কাষৰ ঘৰৰ পৰা অকণমান চব্জিও দিছিলে, সেয়া দেখুৱাবলৈ পাহৰিয়ে থাকিলোঁ, খাওঁতেহে মনত পৰিলে। আপোনালোকক মই কেইটামান বস্তু দেখাম অনলাইনৰ পৰা অনা গ্ৰচাৰী হয়, আৰু আপোনালোকে বহুতে হয়তো আনিয়ে থাকে। মই কি আনিছিলোঁ দেখাওঁ আহক, আৰু কি লাভ হয় সেয়াও দেখাওঁ আহক। অনলাইনত আনিলে আচলতে বহুতখিনি লাভ হয়, আৰু বহুতে আপোনালোকে আনে চাগে। যিসকলে আনে তেওঁলোকেতো গম পায়েই। যিসকলে নানে বা নাজানে তেওঁলোকৰ কাৰণেহে মই ভিডিঅ'টো কৰি থৈছোঁ বাৰু। এয়া মই বিস্কুটৰ পেকেট আনিছিলোঁ, লগতে কৰ্ণফ্লেক্স, আৰু বিস্কুট যিহেতু লাগিয়ে থাকে সৰু ল'ৰা ছোৱালী থকাৰ ঘৰত। আৰু এয়া এটা মুছলি ফ্ৰী পাইছিলোঁ, লগতে এয়া টাটা পিংক চল্টটো, আৰু সেয়া ব্ৰাউন চুগাৰ। মই যিহেতু হোৱাইট চুগাৰটো খাবলৈ এৰিয়েই দিছোঁ, সেইকাৰণে কেতিয়াবা কিবাকিবি বনাবলৈ লাগে কাৰণে এয়া ব্ৰাউন চুগাৰটো আনি থৈছোঁ। আৰু লগতে চুজি, আৰু এইটো ৰাগী। ৰাগীটো খুব মই খোৱা হয়, আটাৰ সৈতে মিলাই লওঁ। তাৰপিছতে এয়া গুড়, তাৰপৰা আৰু আছিলে এয়া মাখানাটো বহুত কমত পায় জানেনে? দোকানবিলাকত যে যিটো ৰেট লিখা থাকে একচুৱেলি সেইটোৱে লৈ লয়, নহয় জানো? কিন্তু অনলাইনত বহুত কমত পায়, মানে কি কওঁ আপোনালোকক। আৰু এয়া এটা ডাঙৰ ভাৰ্মিচেলি পেকেট। আৰু মই আৰু এটা আছিলে ঘিউৰ বটল। এয়া এই গোটেইখিনিতেতো বহুত পইচা কম পাইছোঁ। লগতে মই এই শ্বেম্পু বটলটো পাইছোঁ, চাওকচোন, হেড এণ্ড শ্ব'ল্ডাৰৰ শ্বেম্পু বটলটো। আৰু 235 টকাৰ শ্বেম্পু বটল এটা যদি আপোনাক একেবাৰে ফ্ৰীতে দিয়ে, আৰু লগতে সেই মুছলি পেকেটটো যে সেইটো ফ্ৰী আহিছিলে। ইমান লাভ হয় মানে অনলাইনত বস্তু আনিলে। আপোনালোকে যিসকলে নানে তেওঁলোকে আনি চাবচোন, বহুত লাভ হ'ব আপোনালোকৰ। তাৰপিছতে গধূলি সময়ত অকণমান ওলাই আহিলোঁ খোজকাঢ়িবলৈ বুলি হেলিপেডত। মিস্কাক টি ক্লাছত থৈ মই ইয়ালৈ সদায় আহোঁ। আৰু সিহঁতৰ টি ক্লাছত আজি ছোৱালীজনীয়ে ইণ্টাৰ ডিষ্ট্ৰিক্টত টুৰ্ণামেণ্টছ খেলি ফাৰ্ষ্ট প্ৰাইজ পাইছিলে। সেয়ে তাইক তাতে সকলোৱে সম্বৰ্ধনা জনাইছিলে, আৰু আমি সকলোৱে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে চাই ধুনীয়া কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ, বাই।